তিনিচুকীয়া জিলাৰ তালাপত উত্তপ্ত পৰিস্থিতি। তালাপ আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ উত্তেজিত ৰাইজৰ। এটা পথ দুৰ্ঘটনাত এটি 2 বছৰীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তাল প্ৰতিবাদ। যোৱা 8 ডিচেম্বৰ তাৰিখে তালাপত এটা পথ দুৰ্ঘটনাত তালাপ আৰক্ষী চকীৰ অন্তৰ্গত মিচিমিকটাৰ বলিয়া প্ৰজা আৰু মুনি প্ৰজাৰ 2 বছৰীয়া কন্যা সন্তানৰ মৃত্যু হৈছিল। আজি এটা মাহ অতিক্ৰম কৰাৰ পাছতো দুৰ্ঘটনাটোত শিশুটিৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ ৰাইজৰ লগতে পৰিয়ালৰ। ৰাইজ আৰু পৰিয়ালৰ অভিযোগ মৰ্মে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আজিও মুকলিকৈ চলাচল কৰি আছে ৰাজপথত। অভিযোগ মতে AS 23 BC 2529 বাহনখনৰ কোনো ধৰণৰ বৈধ নথি পত্ৰ নাই। আনহাতে আজি পৰ্যন্ত ভুক্তভোগী পৰিয়ালে কোনো ধৰণৰ ক্ষতিপূৰণো লাভ কৰা নাই। ইয়াত যেতিয়া নেকি 8 তাৰিখে ঘটনা ঘটাৰ পিছত অতি দুখৰ বিষয় যে সকলো কথা গম পায়ো গাড়ীখনক 3-4 দিন লুকুৱাই ৰখা হৈছিলে। তাৰ পিছত আমাৰ সংগঠনৰ ল'ৰাকেইটাই বিভিন্ন দোকান পোহাৰত গৈ পেলাই CCTV ফুটেজ চেক কৰাৰ সময়ত তেখেতসকলে নিজে চাৰেণ্ডাৰ কৰিছে ডুমডুমাত। আৰু চাৰেণ্ডাৰ কৰাৰ পিছত আমি গম পাইছোঁ যে গাড়ীখনৰ আজি তাৰিখলৈকে কোনো ভেলিড নাই, ডেট ফেল আছে গোটেইখিনি, ফিটনেছ হওক, ইঞ্চুৰেঞ্চ হওক, টেক্স হওক, A to Z ফেল আছে। তাৰ পিছতো সেই গাড়ীখন কেনেকা মানে 37 ৰোডত চলাবলৈ তেখেতসকলে অনুমতি পাইছিলে, কোন প্ৰশাসনে বা MVI তেখেতসকলক পাৰ্মিশ্যন দিছিলে? তেখেতসকলে গাড়ী চলোৱা নাই, তেখেতসকলে এক্সিডেণ্ট কৰা নাই, তেখেতসকলে মাৰ্ডাৰ কৰিছে আৰু এই পাৰ্মিশ্যন দিছে MVIয়ে। আজি তাৰিখত আপোনালোকে গম পাইছে যে কোনোবা এখন গাড়ী যদি টোটেলি যদি ভেলিড নাথাকে তেতিয়াহ'লে সেই গাড়ীখনক প্ৰশাসনে জব্দ কৰি তাত গেলি পচি যায়, চিজ কৰে। কিন্তু আমি দেখিবলৈ দুৰ্ভাগ্যজনক কথা যে কেছ দিয়া হৈছে এইখন থানাত আৰু ক্ষতিপূৰণটো কোনো ধৰণৰ কথাই হোৱা নাই। কেছ দিয়া হৈছে, কেছ দিয়াৰ পিছতে এইখন থানাৰ পৰা কিন্তু সেই গাড়ীখন কিন্তু মুকলিভাৱে এৰি দিছে আৰু মানুহ মাৰিবৰ কাৰণে, হত্যা কৰিবৰ কাৰণে এৰি দিয়া হৈছে। আজি MVI ৰিপৰ্টৰ আধাৰত এৰি দিয়া হৈছে বুলি কৈছে। কিন্তু আজি তাৰিখতো আপোনালোকে এই গাড়ী নাম্বাৰখন আপোনালোকে মাৰি চাব যে অনলাইনত এতিয়ালৈকে কোনো ধৰণৰ টেক্স হওক বা ইঞ্চুৰেঞ্চ হওক বা ফিটনেছ হওক কোনো ভেলিড নাই। তাৰপিছতো প্ৰশাসনে কেনেকৈ এৰি দিবলৈ পালে, ইয়াত ৰহস্যজনক কথা আছে। আৰু MVI সকলে ইয়াত মাহেকীয়া পষেকীয়া ছিষ্টেমত তেখেতসকলে পইচা সংগ্ৰহ কৰে আৰু এনেধৰণৰ গাড়ীসমূহ ৰাস্তা চলিবৰ কাৰণে তেখেতসকলে অৰ্ডাৰ দি থৈছে, মানুহ মাৰিবৰ কাৰণে অৰ্ডাৰ দি থৈছে। আৰু প্ৰশাসনে আমাৰ মানুহক বুৰ্বক সজাই ঠগ প্ৰবঞ্চনা এটা তেখেতসকলে ষড়যন্ত্ৰ কৰি আছে যে যিসকল আজি ভুক্তভোগী পৰিয়াল তেখেতসকলে ন্যায় বিচাৰিছে কিন্তু ন্যায় পাবৰ কাৰণে তেখেতসকলে সক্ষম হোৱা নাই। আমি অসম স্বাধীন ছাত্ৰ সন্থাই বাৰম্বাৰ তেখেতসকলৰ লগত আমি আলোচনা বিলোচনা কৰিব বিচাৰিছিলোঁ কিন্তু তেখেতসকলে হাত সাৰি আছে। দুৰ্ভাগ্যজনক কথা, প্ৰশাসনে কিন্তু জনসাধাৰণক সহায় কৰিব লাগিছিল কিন্তু তেখেতসকলে কি কৰিছে, মালিক গোষ্ঠীক তেখেতসকলে সহায় কৰিছে আৰু গাড়ীখনক মুকলিভাৱে এৰি দিছে। এইটো এটা বৰ দুখ লগা বিষয়। কি আগন্তুক দিনত তেনেধৰণে ঘটনা যাতে নহওক তাৰ কাৰণে আমি সকীয়াই দিছোঁ অসম স্বাধীন ছাত্ৰ সন্থা হিচাপে যে অতি শীঘ্ৰেই ইয়াৰ বিহিত ব্যৱস্থা লওক আৰু মালিকক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। আৰু এটা কথা আমি গম পাইছোঁ, আমি ইতিমধ্যে আমি সমাপ্ত ছেটেলমেণ্ট এটা হৈ গৈছে বুলি ভাবিছিলোঁ কিন্তু এতিয়া গম পাইছোঁ যে কোনো ধৰণৰ ছেটেলমেণ্ট তেখেতসকলে কৰা নাই। আৰু ভুক্তভোগী পৰিয়ালৰ যি সন্তান যি ছোৱালীজনী যি এক্সিডেণ্ট হৈ ঢুকাইছে তাৰ মাকে জখমী হৈছিলে, তেখেতক তিনিচুকীয়ালৈ মাতি নিয়া হৈছিলে যে ট্ৰিটমেণ্ট কৰাই দিয়া হ'ব বুলি। তেখেতক মাতি নি তেখেতক ঠগ প্ৰবঞ্চনা কৰি তিনিচুকীয়াৰ পৰা ডুমডুমালৈ মতা হ'ল। ডুমডুমাৰ পিছত বোলে কোনো ধৰণৰ যোগাযোগ বিচ্ছিন্ন হ'ল। এইটো মই ক'ব নোৱাৰোঁ, কোনে পৰিয়ালে ক'ব পাৰিব যে কোনে মাতিছিলে, কি কৰিছিলে। তেখেতক ট্ৰিটমেণ্ট দিয়া হ'ব বা এটা ছেটেলমেণ্ট কৰা হ'ব বুলি তেখেতসকলক মাতা হৈছিলে কিন্তু তাৰ পিছত কোনো ধৰণৰ তেখেতসকলক যোগাযোগ কৰা নাই। এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা, দুখ, মানৱতা বোলা বস্তুটো তেখেতসকলৰ নাই বুলি মই অনুভৱ কৰিছোঁ। মই অসম স্বাধীন ছাত্ৰ সন্থা হিচাপে এইটোৱে দাবী জনাব বিচাৰোঁ যে যদি ফিটনেছ বা ইঞ্চুৰেঞ্চ বা টোটেলি ডকুমেণ্ট যদি ভেলিড নাই তেতিয়াহ'লে সেই গাড়ীখন চিজ হ'ব লাগিছিলে আৰু মালিকক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ভুক্তভোগী পৰিয়ালক ন্যায় পাব লাগিব, ক্ষতিপূৰণ পাব লাগিব, উচিত ক্ষতিপূৰণ পাব লাগিব। তাকে মই আহ্বান জনাইছোঁ। তিনিচুকীয়াৰ পৰা ব্যুৰ' চিফ সন্তোষ ফুকনৰ প্ৰতিবেদন, এনি ভাৰত 24।